ভোটাৰ তালিকা সংশোধনী বিধায়ক হোৱা নাই। বিধায়কখন হৈছে যে মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী বা মন্ত্ৰীসকলক যদি আৰক্ষীয়ে 5 বছৰতকৈ অধিক কাৰাবাস হ'ব পৰা গোচৰত গ্ৰেপ্তাৰ কৰে, তেতিয়া তেওঁলোকৰ পদ নিজে নিজে বাতিল হৈ যাব। আৰু ইয়াক কংগ্ৰেছে আজি লোকসভাত বিৰোধিতা কৰিছে আৰু তেওঁলোকে SIR-খনকো বিৰোধিতা কৰিছে। কিন্তু যোৱাকালি ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে যিটো গৱেষণা প্ৰতিষ্ঠানে মহাৰাষ্ট্ৰত ভোটৰ খেলিমেলি হোৱা বুলি গৱেষণা পত্ৰখন প্ৰকাশ কৰিছিল, তেওঁলোকে নিজৰ ভুল স্বীকাৰ কৰি সেই গৱেষণা পত্ৰখন প্ৰত্যাহাৰ কৰিছে। গতিকে মই ভাবোঁ যে কংগ্ৰেছ দলে তেওঁলোকে ভাৰততে হওক বা কোনোবা ৰাজ্যতে হওক অশান্তিৰ সৃষ্টি কৰিব বিচাৰে। ৰাইজক ফেচ কৰাৰ তেওঁলোকৰ কোনো সাহসো নাই আৰু সেইবাবে তেওঁলোকে নোহোৱা ইছ্যু কিছুমানকো ইছ্যু বনাবৰ কাৰণে বিচাৰি থাকে। মই ভাবোঁ যে ৰাইজে এইবিলাক চাই থাকে আৰু ৰাইজে নিজেই তাৰ যোগ্য প্ৰত্যুত্তৰ দি আহিছে আৰু দি যাব। যোৱাকালি যেতিয়া ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট বিলখন সদনত আহে, কংগ্ৰেছ দল আৰু অসমৰ পৰা যোৱা কংগ্ৰেছৰ সাংসদসকলে তাক বিৰোধিতা কৰিছিল আৰু ইয়াৰ ভিডিঅ'ও আছে। তেওঁলোকে ন' বুলি চিঞৰি আছিলে। গতিকে অসমৰ ৰাইজে ঘটনাবোৰ নিজেই চাই আছে যে নিজৰ ৰাজ্যত এখন ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট আহিব, তাকো তেওঁলোকে বিৰোধিতা কৰে। গতিকে কংগ্ৰেছ যে অসম বিৰোধী তাক তেওঁলোকে নিজেই বাৰে বাৰে প্ৰমাণ কৰি থাকে। আমি প্ৰমাণ দিয়াৰ দৰকাৰে নাই। ছেমি কণ্ডাক্টৰৰ সময়ত মল্লিকাৰ্জুন খাৰ্গেৰ লৰাই বিৰোধিতা কৰিছিল। IIMত অসমৰ পৰা যোৱা সাংসদসকলে বিৰোধিতা কৰিছে। গতিকে এখেতসকলৰ বিষয়ে অসমৰ ৰাইজে বুজি পায় আৰু সেইকাৰণেই মই ভাবোঁ যে অসমৰ ৰাইজে তেওঁলোকক যোগ্য উত্তৰ দি আহিছে আৰু দি যাব।